সাহসী বেবী পৰিয়ালটোক সুখত ৰখাৰ সংগ্ৰাম চলাই ই-ৰিক্সা বনাই কেক ঘৰে ঘৰে বিক্ৰী কৰে কাপোৰ স্বামীৰ উপাৰ্জনৰ ধনেৰে পৰিয়ালটোক পোহপাল দিব নোৱাৰাৰ বাবেই বিহপুৰীয়াৰ বেবী ডেকা হাজৰিকাৰ জীৱন জীৱিকাৰ সংগ্ৰাম পুৱাতে উঠি ই-ৰিক্সাখন লৈ ওলাই যায় মহিলাগৰাকীয়ে ঘৰতে প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰে গাঁৱে গাঁৱে আৰু যদি মই দিনটোত কাপোৰ চিলাবলগীয়া হয় 5টা ব্লাউজ চিলালে 200 টকাকে 1000 টকা ইনকাম কৰিব পাৰোঁ আৰু টমটমখন চলাই গ'লে মই দিনে মানে 600 700 500 খুব বেছি মানে 500 টকা ওপৰতে আহে কৰ্মসূত্ৰে মহিলাগৰাকীৰ স্বামী থাকে হায়দৰাবাদত কণমানি ছোৱালী দুজনীক বুকুত বান্ধি ঘৰখন চলাই গৈছে মহিলাগৰাকীয়ে কোম্পানীত থাকে হায়দৰাবাদত মানুহজনে সহায় দিয়ে যি কৰা তুমি ভালে কৰিবা যোৱা তোমাৰ ইচ্ছা কথা তুমি মুঠতে কৈ যোৱা এনেকৈ কয় বেবী ডেকা হাজৰিকা কৰ্মত স্বামীও আগবঢ়াইছে সহযোগিতা বেটাৰী ই-ৰিক্সাখনতে লৈ ঘৰে ঘৰে বিক্ৰী কৰি আহিছে কাপোৰ নিশা হলেই ঘৰতে প্ৰস্তুত কৰা কেক বিক্ৰী কৰি আহিছে মহিলাগৰাকীয়ে কেক বনাওঁ কাপোৰ চিলাওঁ মুগা কাপোৰৰ বেপাৰ কৰোঁ এতিয়া বৰ্তমান চুৱেটাৰ বেপাৰ কৰি আছোঁ আগতে মোৰ গাঁৱতে দোকান এখন আছিলে মই এতিয়া টমটমো চলাব লাগে দোকানত থাকিব লাগে মই এতিয়া আজৰি নাপাওঁ যিখিনি কাপোৰ চিলাবলগীয়া মানুহে দিয়েহি সেইখিনি মই কাম ঘৰত কৰোঁ দিনত টমটম চলাওঁ ৰাতি কাপোৰ চিলাওঁ স্বামীক সহায় কৰাৰ মানসেৰে মহিলাগৰাকী কৰি যোৱা কৰ্মৰ শলাগ লৈছে বহুজনে পূৰ্বৰ তুলনাত দূৰ হৈছে ঘৰখনৰ সমস্যা এতিয়া বেবীৰ ব্যৱসায় ভাল উদ্যমী মহিলাগৰাকীৰ কৰ্মৰাজি এতিয়া বিহপুৰীয়াবাসীৰ মুখে মুখে চৰ্চা বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্ত DY365